নমস্কাৰ, পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ লৈছোঁ সদৌ অসম ভাওনা সমাৰোহ। ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰত হৈ থকা ভাওনা সমাৰোহৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু পোনপ্ৰথমে এটা দৃশ্য আপোনালোকক দেখাই লৈছোঁ যে চাওক, অগণন মানুহৰ ভিৰ। মানে ইমান মানুহ হয়তো হ'ব বুলি মই ভবা নাছিলোঁ। আমি পিছৰখন ভাওনা চাবলৈ আহিছিলোঁ যোৱাকালিৰ দিনটোত, আৰু ইমানেই মানুহ আমি ভাওনা চোৱা নহ'ল। মানে মানুহৰ সমাগমৰ বাবে আমি ভাওনা চাব নোৱাৰিলোঁ। আৰু ইমানেই ভিৰ পৰিলক্ষিত হৈছে, তাক হয়তো বুজাব নোৱাৰা অৱস্থা। আৰু মাজুলীত অনুষ্ঠিত হৈ থকা এই সদৌ অসম যি ভাওনা সমাৰোহ, এই ভাওনা সমাৰোহৰ মানে অনুষ্ঠানটোলৈ আগিলৈ আমি হয়তো এপাক নামাৰিলে নিজৰে ভাল নালাগে। আৰু ইমান ধুনীয়াকৈ মঞ্চভাগ বজাই পৰাই তুলিছে, মানে চাৰিওকাষে সঁচাকৈ সোমাই আহিলে একে ভাল লগা পৰিৱেশৰ সৃষ্টি হৈ আছে। আৰু মণ্ডপী চাপনি ইয়াতে মূল আকৰ্ষণীয় যি অনুষ্ঠান সেইবিলাকেই চাপনি। আৰু এটা কথা ভাল লাগে যে মই আপোনালোকক দেখাম, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা বস্তু দেখাম যে অসমত বৰ্তমান অনুষ্ঠিত হৈ থকা যিকোনো অনুষ্ঠানতে পোনপ্ৰথমে আপোনালোকে দেখিবলৈ পাব জুবিন গাৰ্গদেৱৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কিছু দৃশ্য আপোনালোকে দেখিব। আৰু প্ৰত্যেকটো অনুষ্ঠানতে কেৱল মাজুলী ভাওনা সমাৰোহত বুলিয়েই নহয়, প্ৰায় অসমৰ যিকোনো অনুষ্ঠানতেই এই জুবিন গাৰ্গৰ এনেকৈ দৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা যায়। এইটো এটা ভাল লগা বা আমাৰ বাবে এটা গৌৰৱৰ বিষয়। আৰু এইখন হৈছে মূল প্ৰৱেশদ্বাৰ। মূল প্ৰৱেশদ্বাৰখনৰ পৰা কিছু দৃশ্য দেখা দিছে। দুই কাষে ধুনীয়াকৈ পোহৰৰ ব্যৱস্থা কৰি মানে একে ধুনীয়া পৰিৱেশে সজাই পৰাই তুলিছে ভাওনা ভাগ। আৰু এনেকৈ এইবাবে দেখাইছোঁ যে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহৰ মূল আকৰ্ষণ এই দৃশ্যসমূহ মই আপোনালোকক নেদেখাই নোৱাৰিলোঁ। এয়া হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰ কাষতে আছে শংকৰ মাধৱদেৱ, আৰু তাৰ কাষত আছে বালি সুগ্ৰীৱৰ যি যুদ্ধ, এই বালি সুগ্ৰীৱৰ যুদ্ধৰ কিছু আলোকচিত্ৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে সুন্দৰভাৱে। তাৰপিছতে মই আৰু এটা দৃশ্য আপোনালোকে ভাল লগা দৃশ্য দেখা দিছোঁ, যিহেতু মহাৰসৰ দৃশ্য। কৃষ্ণক লগত লৈ গোপীসকলে য'ত আৰু ইয়াতে পুৰণি ৰজা মহাৰজাসকলে বা এনেকুৱা কিছুমান দৃশ্য পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে নৃসিংহ প্ৰভুৰ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। আৰু এনেকৈ ভাওনা সমাৰোহৰ এই ভাল লগা দৃশ্যসমূহ মই দেখাই দিলোঁ। আৰু ইয়াত এনেকৈ সৰ্থেবাৰীৰ পৰা অহা দুজন ব্যক্তি ইয়াতে কাঁহৰ বাচন বৰ্তন ৰাখিছে। আৰু চাওক, মানুহ চাওক, মই এতিয়াও দেখাই দিছোঁ, মানুহ চাওক ইমানেই ভিৰ, ইমানেই মানে দৰ্শকৰ সোঁত বৈছে। সদৌ অসম ভাওনা সমাৰোহৰ যোৱা 25 তাৰিখৰ দিনা ছেকেণ্ডখন ভাওনাটো, প্ৰথমখনো নহয়, প্ৰথমখনত কিমান মানুহ হ'ব পাৰে আপোনালোকে অনুমানটো কৰকচোন। ছেকেণ্ডখনতে ইমান মানুহ হৈছে, অজস্ৰ মানুহ। মানে আমি ভাওনা চোৱা নহ'ল, আৰু এনেদৰেই ঘূৰি ফুৰোঁতেই ভাওনা গায়ন বায়নৰ আমাৰ আৰম্ভ হ'ল। আৰু ভিতৰৰ ভাগত মানুহ চাওক, এটা ছাইড মই দেখাই দিছোঁ, সিফালেও মানুহ চাওক। আৰু ইমানেই মানুহ, আৰু বাহিৰত পৰ্দাৰ ব্যৱস্থা কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে মানে। আৰু এনেকৈ ঘূৰি আমি ভাগৰ লগত আমি মানে মানুহ কিন্তু অজস্ৰ হৈছে আকৌ। এনেকৈ দৃশ্যসমূহ আপোনালোকক মই এবাৰ দেখাই দিলোঁ, যিহেতু মাজুলীত অনুষ্ঠিত হৈ থকা সদৌ অসম ভাওনা সমাৰোহৰ যি দৃশ্যাৱলী দেখাই দিলোঁ। আৰু ভাওনা যিহেতু আমাৰ চোৱা নহ'ব, আমি হয়তো দেখা পোৱাৰ সৌভাগ্যকণ নহ'ব, যিহেতু আমি গৈ পোৱালৈ দেৰি হ'ল। তাৰ আগত বহুত মানুহ তাত হৈ গ'ল ইতিমধ্যে। গতিকে আমি আঁতৰৰ পৰাই চাইছোঁ, আৰু এইফালে এখন পৰ্দাতে আমি অকণমান দৃশ্য চাইছোঁ। তাৰপিছত গায়ন বায়নৰ দৃশ্য, গায়ন বায়ন আৰম্ভ হৈ গৈছে। ইয়াৰ পিছতে
তাৰপিছতে সূত্ৰধাৰ, তাৰপিছত ভাওনা আৰম্ভ হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ আমি চোৱা নহ'ব। যি কি নহওক, ভাওনা চাবলৈ নাপালেও এই অনুষ্ঠানটো বোলো নাহিলে মনটো ভাল নালাগে। সেইবাবে এবাৰ আহিলোঁ আৰু আপোনালোককো এবাৰ দেখাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব।